Number 41, Sri Mrinal Saikia. Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়া প্ৰকাশ। মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয়ে দিয়া উত্তৰটো পাইছোঁ। মোৰ এই প্ৰশ্নটো উত্থাপন কৰাৰ বিশেষ কাৰণ হ'ল মৰঙী হ'ল সপ্ত শ্বহীদৰ স্থান, লগতে অসম আন্দোলনৰ জৰিয়তে নুমলীগড়ো তাতে স্থাপন হৈছে। লগতে মৰঙী অঞ্চলত নামবৰ ৰিজাৰ্ভ আছে, যিটো বায়'ডাইভাৰ্চিটিৰ কাৰণে কাজিৰঙাৰ পাছতে নামবৰ বনাঞ্চল, কালিয়নী নদী, দৈগুং নদী, এটা বৃহৎ অঞ্চল, খুব সুন্দৰ অঞ্চল। তাক যদি আমি ডেভেলপ কৰা হয় তে এটা ডাঙৰ টুৰিজমৰ ক্ষেত্ৰ এখন তাত গঠন কৰিব পৰা হয়। কিন্তু টুৰিজমৰ কাৰণে আমাক ৰুট ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। সেইকাৰণে মই মৰঙীৰ কাৰণে এটা পেকেজ বিচাৰিছোঁ যে 200 crore ইয়াত হিচাপ এটা দিছে, 80 কোটি টকাৰ কাম তাত আৰম্ভ হৈছে। মই সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আমাক দিছিলে তাৰ পৰা মই সেইখিনি ধৰি দিছোঁ। কিন্তু মই বিচাৰিছোঁ যে সেই অঞ্চলৰ টুৰিজম ছেক্টৰক আগত ৰাখি পেলাই তাত 200 crore এটা লাগে, যিটোৱে আমাৰ তাৰ গোটেই মেপটো, অসমৰ টুৰিজম মেপটোত এটা সলনি আনি দিব। সেইকাৰণে এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে সেইটো স্পেচিয়েল পেকেজ হিচাপে ৰাখি তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 200 কোটি টকা আবণ্টন দিয়ে, যিটোৱে আমাৰ টুৰিজম ছেক্টৰক বহুখিনি আগলৈ লৈ যাব। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই যিটো কথা কৈছে সেইটো ঠিকেই যে এইখিনি এটা অঞ্চলটো বৰ ধুনীয়া অঞ্চল আৰু টুৰিজিমৰ কাৰণে তাত যথেষ্ট স্কোপ আছে। আৰু কাষতে আমাৰ নামবৰ অভয়াৰণ্য আছে, তাতো টুৰিজিমৰ বহুত স্কোপ আছে। গতিকে পৰ্যায় ভিত্তিত এই অঞ্চলবিলাক নিশ্চয় আগবাঢ়ি গৈ আছে। অধ্যক্ষ ডাঙৰীয়া আপুনি নিজে দেখিছে। আৰু অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় সদস্যগৰাকীক কওঁ যে ইতিমধ্যে সেই অঞ্চলত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণৰ অধীনত প্ৰায় 9 কোটি 90 লাখ টকাৰে 8.40 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। তাৰ উপৰিও আমাৰ চাহ বাগিচা 21খন চাহ বাগিচাত প্ৰায় 30.76 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, প্ৰায় 20 কোটি 93 লাখ টকা খৰচ কৰি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত NRLৰ পৰা প্ৰায় 28.585 কিলোমিটাৰ পথৰ নিৰ্মাণৰ ভিতৰত বৰ্তমান 26.60 কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে বাকী অংশৰ কাম অতি সোনকালে সম্পূৰ্ণ হ'ব। উক্ত উন্নয়ন খণ্ডত 28.58 কিলোমিটাৰ পথৰ নিৰ্মাণ বা পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন শিতানৰ পৰা প্ৰাক্কলন প্ৰস্তুত কৰি থকা হৈছে। মই ভাবোঁ মাননীয় সদস্যগৰাকীয়ে যিটো সুধিছে, গতিকে পেকেজ বুলি নহ'লেও ফ্ৰেগমেণ্ট কৰি হ'লেও তেওঁৰ গোটেইখিনি কামখিনি আগবাঢ়ি গৈছে। আৰু এই যিটো আমাৰ 28.58 কিলোমিটাৰৰ ধন্যবাদ কোৱা হৈছে, এইখিনি হ'লে তেখেতৰ বহুখিনি আগবাঢ়ি যাব। আৰু তেখেতে যিটো কথা ইয়াত উত্থাপন কৰিছে, মই তেখেতক এপ্ৰিচিয়েট কৰিছোঁ যে সেই অঞ্চলটো আমাৰ টুৰিজিমৰ কাৰণে ডেভেলপ কৰিব লাগে। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, মোৰ এটা অভিযোগ আছে নুমলীগড় ৰিফাইনেৰী লিমিটেডক লৈ। তেখেতসকলে সেই অঞ্চলত ৰিফাইনেৰীটো আছে, তাৰ যিখিনি বেয়া গোন্ধ, পলিউশ্যন, সেই মানুহখিনি এফেক্টেড হৈ থাকে। কিন্তু তেওঁলোকে যিটো প্ৰায়ৰিটি সেই অঞ্চলত দিব লাগে, সেই প্ৰায়ৰিটিটো তেওঁলোকে নিদিয়ে। তেওঁলোকে দূৰ দূৰণিত গৈ পেলাই কাম কৰেগৈ, কিন্তু সেই অঞ্চলটো তেওঁলোকে ইমান বছৰে আচলতে পলিউশ্যন ফ্ৰী কৰি দিব লাগিছিলে। সেই ধূলি বালিখিনি সেই স্থানীয় মানুহখিনিয়ে খায়। সেইকাৰণে তাৰ বেড এফেক্টটো যেতিয়া তাত পাইছে, তাৰ গুড এফেক্টখিনি সেই অঞ্চলত হোৱাটো প্ৰয়োজনীয়। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই বিচাৰোঁ যে সদনৰ পৰা এটা ইনষ্ট্ৰাকশ্যন যাব লাগে, ফাৰ্ষ্ট প্ৰায়ৰিটি দে শুড গিভ টু দ্য লোকেল পিপুল এণ্ড দ্য লোকেল এৰিয়া, যাতে তাত এটা প্ৰদূষণমুক্ত এটা সুন্দৰ বাতাবৰণ তাত এটা সৃষ্টি হয়। এখন মডেল এৰিয়া NRLক লৈ পেলাই যাতে এটা মডেল এৰিয়া তাত স্থাপন হয়। কিয়নো তাত যিটো অসম আন্দোলনৰ যোগেদি NRLটো আনিছিল, আৰু অসম আন্দোলনৰ সপ্ত শ্বহীদৰ ঘৰেই হ'ল তাত। সেইকাৰণে সেই অঞ্চলটো বৃহৎটো 5 কিলোমিটাৰ ৰেডিয়াছ কৰি দিব লাগে, আৰু সেইটো এটা মডেল এৰিয়া হিচাপে ঘোষণা কৰিব লাগে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, নুমলীগড় ৰিফাইনাৰীয়ে এই মৰঙী অঞ্চলত বা অন্যান্য অঞ্চলত তেওঁলোকে CSR ফাণ্ডৰ পৰা যথেষ্টখিনি কাম কৰি আছে আৰু কৰিব।
এতিয়া নুমলীগড় ৰিফাইনাৰী যেতিয়া 3 পলিউশ্যনৰ কথাটো কৈ আছে গতিকে 3 মিলিয়ন টনৰ পৰা যেতিয়া 9 মিলিয়ন টন হ'ব প্ৰায় 28,500 কোটি টকা তাত খৰচ হ'ব। গতিকে এতিয়া বৰ্তমান বেম্বু বেছ যিটো ফাৰ্ষ্ট ভাৰতবৰ্ষৰ এছিয়াৰে ফাৰ্ষ্ট বৰ্তমান বায়'ডিজেল ৰিফাইনাৰী প্ৰায় কমপ্লিট হ'ব। গতিকে নুমলীগড়ে CISR আৰু বেছি খৰচ কৰিব। আৰু এতিয়া যিহেতুকে নুমলীগড় ৰিফাইনাৰী তেখেতৰ সমষ্টিতে পৰিছে, গতিকে তেখেতৰ লগত নুমলীগড় ৰিফাইনাৰী নিশ্চয় আলোচনা কৰিব আৰু আমিও নুমলীগড় ৰিফাইনাৰীৰ MD ক'ম যাতে তেখেতৰ লগত আলোচনা কৰি এই পলিউশ্যনৰ কথা যিটো আছে সেইটো যাতে তেওঁলোকে নিৰাময় কৰিব পাৰে, তাৰ কাৰণে এইখিনি কথা চৰকাৰৰ তেওঁলোকক ক'ব। কিন্তু মই অধ্যক্ষ ডাঙৰীয়া এটা কথা মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী সদায় এটা কথা কৈ আছে যে এটা আন্দোলন বিবৰ্জিত পৰিৱেশৰ কাৰণে আজি এডভান্টেজ আছাম ছাকচেছফুল হৈছে, আজি ইনভেষ্টমেণ্ট আহিছে। এতিয়া মই আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াকো এটা অনুৰোধ কৰিম যে নুমলীগড় ৰিফাইনাৰীৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰে যিখিনি CISR কৰিব ল'ব লাগে বা যিটো পলিউশ্যনৰ কথা আছে এই গোটেইখিনি কথা ভালকৈ আলোচনা কৰিলে ভাল। মানে ইণ্ডাষ্ট্ৰীৰ মনত দুখ হ'ব নালাগে, আৰু দুখ হ'লে ইণ্ডাষ্ট্ৰী অসমত তাৰ কাৰণে এডভান্টেজ আছে। গতিকে আৰু তাৰ উপৰি পলিউশ্যনৰ কথাটো মই বিশেষভাৱে তেখেতৰ লগত আলোচনা কৰিম, কাৰণ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ চেয়াৰমেনকো মই এদিন দৰকাৰ হ'লে তাত যেতিয়া ভিজিট কৰিব MLA লৈ পেলাই কৰিব দিলে হয়। ৰিপৰ্টাৰ লাইভ।